আজি এটা হঠাতে কথা এটা মনত আহিল যে বিৰাট কঠিন বস্তু, বিৰাট টান বস্তু ভিতৰত লোহা। এই লোহাকো গলাব পাৰে জুয়ে। জুই আৰু কি বস্তু? আকৌ সেই জুইৰ একো অস্তিত্বই নহয়, একেবাৰে পানী। পানীটো কম বস্তু নহয়। পানী আৰু জুইৰ অস্তিত্বই নহয় একেবাৰে। এই পানী আৰু পান কৰোঁ মানুহ। মানুহে পানীও হজম কৰি পেলাওঁ। এইটো আৰু কম কথা। সেই মানুহক আৰু অস্তিত্ব নোহোৱা কৰি দিব পাৰে মৃত্যুৱে। মৃত্যুটো আৰু আহিলে আৰু মানুহৰ একো অস্তিত্বই নাই। মৃত্যু বুলি ক'লে মানে শেষ। সেই মৃত্যুক আৰু উভতাই আনিব পাৰে আশীৰ্বাদে। আশীৰ্বাদ মানুহৰ বহুত দৰকাৰী বস্তু। আশীৰ্বাদ এনেই পোৱা নাযায়। ভাল কৰ্ম, ভাল ফলতে পোৱা যায় আশীৰ্বাদ। কিন্তু তাৰমানে এইবিলাক যিয়েই নহওক, মানুহে তাৰমানে জীৱনটোক লৈ বহুত কিবা কিবি ভাবি কাম নাই। ধুনীয়াকৈ খাই লৈ ভালকৈ চলাই জীৱন। এই মানে এই জীৱনটো ডেকা বয়সটো খামচি খামচি শেষ কৰিলোঁ, বুঢ়া বয়স খামচিলোঁ। এই মৰবাৰেই হ'ল, সেই দিনক লৈ খামচিবাই আৰু নাই। জীৱনটো মানে কি বস্তু এইটো ভালদৰে বুজিয়েই পোৱা নাই, যে মৰি গ'লে চব চেছ। আৰু মানুহৰ কি যে হ'ব, কিছুমান মানুহৰ কথা ভাবিলেই মানে আচৰিত লাগে। সেই বুলি কাম একো নকৰাকৈ থাকিবও দিয়া নাই, কাম চব কৰিব লাগিব। মানে সেই জীৱনটো অকল টকা পইচাই নহয়, টকা পইচাৰ পিছতো আৰু কিবা এটা আছে। মৃত্যু আহিলে চব চেছ। আশীৰ্বাদ মানুহত থাকি যাব, এইটো কাৰণে স্পেচিয়েলি আমি ভাল কাম কৰিব লাগে, ভাল ফল পাম, ভাল আশীৰ্বাদ পাম। আশীৰ্বাদেই এই মৃত্যুকো উভতাই আনিব পাৰে। এই বুলি কোৱা নাই যে মানুহে নমৰিবই, মৰিবই এটা সময়ত। মৃত্যু নিশ্চিত। এইখিনিয়ে আৰু।